আৰু যাৰ কাৰণে নেকি গোটেই বডিত এটা গতিবিধি চলিবলৈ আৰম্ভ কৰে। আৰু আমি জানো আমাৰ দেহত বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য আছে, যেনেকৈ ডপামিন, চেৰিটনিন, অক্সিটচিন, গাবা, নৰেড্ৰেনালাইন। এই কেমিকেলবিলাক আমাৰ কাৰণে বহুত প্ৰয়োজনীয়। কিন্তু যেতিয়া আমাৰ ডিপ্ৰেশ্যন আহে, এই বিশেষ কেমিকেল কিছুমান আমি ৰিলিজ কৰোঁ। যেনেকৈ ৰাতি আমাৰ যদি টোপনি ক্ষতি বেছি হয়, ৰাতি আমাৰ মেলাটনিনটো লাগে শোৱাৰ সময়ত, আৰু ৰাতিপুৱা উঠাৰ সময়ত চেৰাটনিন। এই যদি কেমিকেল ডিছবেলেঞ্চ হয়, তেনেহ'লে ৰাতি আমাৰ টোপনি নহা হ'ব পাৰে, মেলাটনিনটো কমি আহিব পাৰে, টোপনি নহা হৈ যাব পাৰে, বা চেৰাটনিনটো কম বেছি হ'ব পাৰে। আমি উঠাৰ পিছতো আমি সেইখিনি ফ্ৰেছ অনুভৱ নকৰিম। আৰু আমাৰ অকল মগজুতেই সেইখিনি আমাৰ সোমাই থকা নাই, কেমিকেলখিনি আমাৰ শৰীৰতো আছে। আমাৰ বিভিন্ন ষ্ট্ৰেছ হৰমন ৰিলিজ হ'ব পাৰে, যেনেকৈ আমাৰ পেংকিয়াছৰ পৰা, আমাৰ লিভাৰৰ ওচৰৰ পৰা, আমাৰ ক্ষুদ্ৰান্ত বৃহদান্ত সকলোতে কিছুমান এনেকুৱা প্লেচ আছে, যেনে আমাৰ থাইৰয়ড গ্ৰন্থি। এই সকলোবিলাক গ্ৰন্থিৰ পৰা কিছুমান আমাৰ ৰস নিঃসৰিত হৈ থাকে, যি কেমিকেলবিলাকে গোটেই শৰীৰটোক এটা গতিবিধি এটা দি থাকে, ছিগনেল কিছুমান দি থাকে যে তোমালোকে এইটো কৰা, এইটো নকৰিবা। ব্লাড ফাংচনটো এটা গতিবিধি দি থাকে। কিন্তু যেতিয়াই আমাৰ সকলো মেণ্টেলৰ পৰা যদি ডিছবেলেঞ্চ হয়, যদি তাৰ এটা নিৰ্দিষ্ট গতি নাথাকে, তেনেহ'লে সকলো বস্তু এটা ডিছবেলেঞ্চ হৈ যায়। আমাৰ ব্লাড পিউৰিফিকেশ্যন নহ'ব পাৰে, ব্লাডৰ যিটো হোৱাইট ব্লাড চেল আছে সি কমি আহিব পাৰে। তাৰ ফলত আমি দুৰ্বল অনুভৱ কৰিব পাৰোঁ, মূৰ ঘূৰাব পাৰে, আনকি চেলাইন ল'বলগীয়া অৱস্থা হ'ব পাৰে, ব্লাড দিবলগীয়া অৱস্থা হ'ব পাৰে। তাৰ ফলত আমাৰ কিডনী আছে, কিডনীত এফেক্ট কৰিব পাৰে, লিভাৰ আছে, লিভাৰত এফেক্ট কৰিব পাৰে, পেটৰ ভিতৰত বহুতো ঘাঁ হ'ব পাৰে, মুখৰ ভিতৰত ঘাঁ হ'ব পাৰে। গতিকে যদি আমি আমাৰ মাইণ্ডটোক কণ্ট্ৰল কৰি ৰাখিব নোৱাৰোঁ, তেনেহ'লে মাইণ্ডটোৰ লগতে শাৰীৰিক গোটেই যিমান এটা ডাঙৰ ছিষ্টেম এটা চলি থাকে, তাৰ গোটেই ছিষ্টেমটো গতিবিধি সলনি হৈ যাব পাৰে। এতিয়া আহোঁ ডিপ্ৰেশ্যনৰ কাৰণ কি। ডিপ্ৰেশ্যনৰ কাৰণ হ'ল আমাৰ নিজৰে এটা আশা বা অভিলাষা যে আমি কিবা এটা কৰিম, কিবা এটা পাম। যদি আমাৰ পৃথিৱীৰ সকলো মানুহেই এনেকৈ ভাবে যে মই যিটো ভাবিছোঁ সেইটো হ'লেহে মই সুখী হ'ম, পৃথিৱীৰ প্ৰত্যেকেই যদি তেনেকৈ ভাবিলেহেঁতেন, তেনেহ'লে পৃথিৱীখন পৃথিৱী হৈ নাথাকিলেহেঁতেন। প্ৰত্যেকে মনত যিমান চিন্তা আছে সকলো যদি বাস্তৱায়িত হ'লহেঁতেন, ডকাইত এজনে যদি ডকাইত কৰোঁ বুলি ভাবাৰ লগতে ডকাইত কৰি দিব পাৰিলেহেঁতেন, চোৰ এজনে যদি চুৰ কৰোঁ বুলি কৰি দিব পাৰিলেহেঁতেন, যদি নাৰী ব্যভিচাৰীসকলে নাৰী ব্যভিচাৰ কৰোঁ বুলি ভাবিলে কৰি দিব পাৰিলেহেঁতেন, চৰকাৰ এখনে টকা খাই দিওঁ বুলি ক'লেই যদি খাই দিব পাৰিলেহেঁতেন, তেনেহ'লে পৃথিৱীত যিটো এটা অৰ্ডাৰ চলি আছে, যিটো এটা সমন্বয় চলি আছে, সেইটো কেতিয়াও বাহাল নাথাকিলেহেঁতেন। গতিকে আমাৰ যিটো কল্পনা যে আমি এইটো পালেহে আমি সুখী হ'ম, সেইটো আমাৰ ক্ষুদ্ৰ কল্পনা, আৰু ই বেছিভাগ সময়তে ব্যৰ্থ হয়। সেইটো অতি ভাল। বেছিভাগ সময়ে আমি মূৰ্খামি চিন্তা কিছুমান কৰি থাকোঁ। যেতিয়া আমাৰ জ্ঞান আহে, প্ৰত্যক্ষ জ্ঞান আহে, আমি তেতিয়াহে গম পাওঁ যে কোনটো মূৰ্খামি আমি কৰি আছিলোঁ আৰু কোনটো একচুৱেলি ৰিয়েল হয়। গতিকে কোৱা হৈছে যে জ্ঞানতকৈ শ্ৰেষ্ঠ কোনো নাই। জ্ঞান মানে এইটো কথা কোৱা নাই যে আমি কিবা কিতাপ দুখনমান পঢ়ি দিলোঁ, আমি অংক কেইটামান কৰি দিলোঁ, ইংৰাজী অলপ পঢ়িলোঁ, আৰ্ট অলপ কৰিলোঁ, বিজ্ঞান কৰিলোঁ, বা সংগীত অলপ পঢ়িলোঁ, সেয়া জ্ঞান নহয়।
সেয়া জ্ঞানৰ এটা অংশ। সেয়া হৈছে আমাৰ চলিবলৈ, খাবলৈ। কিন্তু প্ৰত্যক্ষ জ্ঞান হ'ল জীৱনৰ জ্ঞান। যেতিয়া আৰ্ট নাথাকে, মিউজিক নাথাকে, মেথছ নাথাকে, ছায়েন্স নাথাকে, যেতিয়া আমি অকলশৰীয়া হৈ থাকোঁ, সেইটো সময়ত অকল জীৱন থাকে। জীৱনৰ বাহিৰে আৰু একো নাথাকে। সেইটো সময়ত অকল মনটো থাকে। যেতিয়া একো নাথাকে, মানুহো নাথাকে, যেতিয়া কোনোবা হস্পিটেলৰ বেড এখনত পৰি থাকে, তেতিয়া গণিত নাথাকে তেওঁৰ ওচৰত, ছায়েন্স নাথাকে, কিন্তু তেতিয়া অকল তেওঁ থাকে। গতিকে জীৱনটো এই ক্ষুদ্ৰ নলেজবিলাকতকৈ বহুত বেছি ডাঙৰ। আৰু আমি যেতিয়া আমাৰ ক্ষুদ্ৰ স্বাৰ্থটো গোটেই ইউনিভাৰ্চৰ লগত আমি মিলাব খোজোঁ, তেনেহ'লে কেতিয়াও নিমিলে। আৰু ডিপ্ৰেশ্যন আহাই আমাৰ কাম্য। কাৰণ যদি গছ এডাল ধৰি লওক, গছ এডালে নিজে ভাবে গছডাল লৰি আছে, গছৰ পাত এটাই যদি ভাবে গছডাল যেতিয়া বায়ু বলি আছে মই নলৰোঁ, পাতটোৱে যদি নিজে ভাবে নিজৰ অহংকাৰৰ কাৰণে, যদি গছডাল বায়ুৰ কাৰণে লৰি আছে, বতাহৰ কাৰণে লৰি আছে, বলি আছে, কিন্তু মই নলৰোঁ কাৰণ মই গছডালতকৈ পৃথক। আৰু গছডাল যেতিয়া ৰৈ আছে, পাতটোৱে যদি ভাবে মোৰ এতিয়া লৰিবলৈ মন গৈছে, পাৰিবনে? কেতিয়াও নোৱাৰে। গতিকে ডিপ্ৰেশ্যনৰ অৱস্থা সেইটোৱে। আমি যেতিয়া ইউনিভাৰ্চৰ লগত চলিবলৈ সক্ষম নহওঁ, আমি যেতিয়া নিজৰ ক্ষুদ্ৰ স্বাৰ্থ কিছুমান লগাই থৈ দিওঁ, তেতিয়া আমাৰ ডিপ্ৰেশ্যন আহে। আৰু ডিপ্ৰেশ্যন যেতিয়া আহে, আমি কেনেকৈ তাৰ পৰা মুক্ত হ'ব পাৰোঁ? যদি সাধাৰণ মানুহৰ ভাষাত আমি ক'বলৈ যাওঁ, ডিপ্ৰেশ্যনৰ পৰা মুক্ত হোৱাৰ এটাই উপায় আছে, সেইটো হ'ল আমি ডিপ্ৰেশ্যনত সদায় কিবা এটা কথা কণ্টিনিউ ভাবি থাকোঁ যে কি হ'ব। আমাৰ চিন্তা দুটা আছে, মনৰ অৱস্থা দুটা আছে। এটা হ'ল চিন্তন, 2 নম্বৰটো হ'ল মনন। এটা হ'ল থিংকিং, ৱৰি, এংজাইটি, ডিপ্ৰেশ্যন, ষ্ট্ৰেছ, আৰু আনটো হ'ল মনন। মনন মানে আমি বৈজ্ঞানিকভাৱে কিবা এটা যেতিয়া চিন্তা কৰোঁ, বিশাল পৰিধিত। বৈজ্ঞানিকে কেতিয়াও কনক্লুজনটো আগত নাৰাখে। বৈজ্ঞানিকে কেতিয়াও নকয় যে, আইনষ্টাইনে কেতিয়াও কোৱা নাছিল যে E=mc² মানে পৃথিৱীখন সাপেক্ষিকতাবাদ বুলি আগতে কোৱা নাছিলে। তেওঁ বৈজ্ঞানিক গৱেষণাত পাইছে, তাৰ পিছত কৈছে যে হয় এইটো এনেকুৱা। কিন্তু আমি মানুহবিলাকে আগতেই আমি ধাৰণা এটা পোষণ কৰি লওঁ যে এইটো যদি এনেকৈ নহয় নহ'লে আমি হাৰি যাম, আৰু এইটো যদি এনেকৈ হয় তেনেহ'লে আমি জিকি যাম। আৰু যেতিয়া আমি হাৰি যাওঁ তেতিয়া ভাবোঁ ইয়াতকৈ আৰু একো হ'ব নোৱাৰে। আৰু যেতিয়া আমি জিকি যাওঁ তেতিয়াও আমি বেছি লোভৰ ফালে যাওঁ। গতিকে ডিপ্ৰেশ্যনৰ পৰা মুক্ত হোৱা এটাই উপায় আছে, আমাৰ হাৰা আৰু জিকা দুটা গণ্ডি, তাতকৈ বেছি আৰু এটা মই এড দি দিছোঁ, সেইটো হৈছে ভৱিষ্যতৰ পৰিকল্পনা বা ভৱিষ্যতে পাবলগীয়া, ভৱিষ্যতে আহিবলগীয়া। ডিপ্ৰেশ্যন যেতিয়াই থাকে আপুনি ভাবিব ভৱিষ্যতে নতুন বহুত বস্তু আহিবলগীয়া আছে, যিটোক মই এতিয়ালৈকে জনা নাই, যিটোক মই এতিয়ালৈকে নাজানো আৰু কি হ'বলৈ গৈ আছে মোৰ জীৱনত। আমাক সমাজে কিবা এটা শিকাই দিছে, আমি ইমানলৈকে লিমিটেড হৈ আছোঁ, কিন্তু নিজক লিমিটেড নকৰিব, নিজক অকণমান বহল দৃষ্টিত চাওক। আমি সমাজে যেতিয়া আমাক কিবা এটা শিকাইছে সেইটো 3% হ'ব পাৰে, কিন্তু আমাৰ যিটো ভৱিষ্যত সেইটো 97% হ'ব পাৰে। যদি বাল্ব আৱিষ্কাৰ কৰা টমাছ আলভা এডিছনে স্কুলৰ পৰা দিয়া চিঠিখন যেতিয়া মাকক দিছিলে, টমাছ আলভাক যেতিয়া কৈছিলে যে আপোনাৰ ল'ৰাটো নিচিনা মূৰ্খ ল'ৰা আৰু পৃথিৱীত নাই, তেতিয়াহ'লে যদি মাকে সেইটো ভাবিলেহেঁতেন যে ইয়ে সত্য, তেনেহ'লে
তেওঁ আৰু জীৱনত একো কাম কৰিব নোৱাৰিলেহেঁতেন। কিন্তু মাকে একো নক'লে। মাকে এইটোৱে ক'লে যে তোমাৰ নিচিনা ভাল ল'ৰা, তোমাৰ নিচিনা জ্ঞানী ল'ৰা পৃথিৱীত নাই। গতিকে স্কুলে তোমাক কৈছে যে তুমি ঘৰত থাকিয়ে পঢ়া শুনা কৰা। যেতিয়া টমাছ আলভাই বাল্ব আৱিষ্কাৰ কৰিলে, এদিন তেওঁ ডয়াৰটো খুলি থাকোঁতে দেখিলে মাকৰ চিঠিখন, আৰু তেওঁ চকুত চকু পানী বৈ আহিল। কাৰণ মাকে সেইটো লুকুৱাই থৈছিলে। মাকে কেতিয়াও কোৱা নাছিলে, মাকে কেতিয়াও জানিব দিয়া নাছিলে যে টমাছ আলভা মূৰ্খ বুলি। কাৰণ সমাজে ভাবিছে মূৰ্খ বুলি। সমাজ মই নহয়। প্ৰত্যেকজন ল'ৰা ছোৱালী ইউনিক। প্ৰত্যেকজনৰ মাজতে কিবা এটা নহয় কিবা এটা প্ৰতিভা দি পঠিয়াইছে। গতিকে এই পৃথিৱীত অহা প্ৰত্যেকজনৰ কিবা এটা নহয় কিবা এটা অৰিহণা, নিজৰ স্ব অৰিহণা আছে। আমি যদি নিজে প্ৰত্যেকে একোটা ৰাস্তাত, বেলেগে বনাই থোৱা ৰাস্তাত যদি গুচি যাওঁ, তেনেহ'লে পৃথিৱীখন পৃথিৱী হৈ নাথাকে। আমি প্ৰত্যেকেই ইজনে সিজনৰ পৰা পাবলগীয়া বহুত কিবা কিবি বস্তু আছে। গতিকে ডিপ্ৰেশ্যনৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায় হৈছে ভৱিষ্যতৰ দিশলৈ চোৱা, আশা বেছি নকৰা, ইউনিভাৰ্চৰ মতে চলা। যদি সাগৰ এখনৰ এটা ঢৌৱে কয় যে মই সাগৰখনৰ মতে, সাগৰখনৰ যিটো ঢৌ আহি থাকে, যিটো বৃহৎ ঢৌ আহি থাকে, গতি কৰি থাকে, তেনেকুৱাকে মই নবওঁ। বা সাগৰখনৰ এটা যদি কণিকাই কয় মই সাগৰখনৰ কথা মানি নচলোঁ, তেতিয়াহ'লে মূৰ্খ কোন হ'ব? সাগৰখন হ'বনে সেই ক্ষুদ্ৰ স্বাৰ্থজনিত সেই বিন্দুটো হ'ব, টোপালটো হ'ব, বা সেই ঢৌটো হ'ব? গতিকে ডিপ্ৰেশ্যনৰ পৰা মুক্ত হোৱাৰ এটাই উপায় হৈছে আমি ভৱিষ্যতৰ দিশলৈ যোৱা। আমি বাহিৰৰ পৰা কিবা এটা বস্তু নিজক সুমুৱাই লোৱাতকৈ নিজৰ পৰা কিবা এটা বস্তু বাহিৰত দিবলৈ চেষ্টা কৰা, যে নিজৰ ভিতৰত কি আছে। ধন্যবাদ। গতিকে ভৱিষ্যতে এনেকুৱা আৰু কিছুমান ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি আপোনালোকে ভাবে যে এই ভিডিঅ'টোৱে আনৰ অনুপ্ৰেৰণা হ'ব পাৰে বা আনৰ বাবে কিবা এটা পজিটিভ বাৰ্তা কঢ়িয়াই আনিছে, তেনেহ'লে আপোনালোকে ইয়াক শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।